আমাৰ উদ্দেশ্য আছিল ৰাইটাৰ্ছ ফৰাম উদ্যোগত আমি অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববিশ্ৰুত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আমি এটি শিল্পী বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জুবিন গাৰ্গ সোঁৱৰণী শিল্পী বঁটা। এই বঁটা এইবাৰ আগবঢ়োৱা হ'ব অসমৰ এগৰাকী বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ। তাৰোপৰি আমি অসমৰ এগৰাকী বিশিষ্ট কবি সাহিত্যিক প্ৰয়াত গোপীকান্ত তালুকদাৰৰ সোঁৱৰণত এটি কবি বঁটা আৰম্ভ কৰিম আৰু এই বঁটাটি প্ৰদান কৰা হ'ব এই বৰ্ষৰ বাবে বিশিষ্ট কবি খগেন্দ্ৰনাথ তালুকদাৰদেৱক। এই দুয়োটি বঁটা আমাৰ আগন্তুক ৰাজ্যিক অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। জুবিন গাৰ্গ সোঁৱৰণী শিল্পী বঁটাত থাকিব নগদ 50,000 টকা, এখন প্ৰশস্তি পত্ৰ, এখন চেলেং চাদৰ আৰু এটি উপহাৰৰ টোপোলা। ঠিক সেইদৰে গোপীকান্ত তালুকদাৰ সোঁৱৰণী বঁটাত থাকিব নগদ 10,000 টকা, এখন প্ৰশস্তি পত্ৰ, এখন চেলেং চাদৰ আৰু এটি উপহাৰৰ টোপোলা আমি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰোপৰি ডক্টৰ ভূপেন হাজৰিকাৰ আৰু জনকণ্ঠ জুবিন গাৰ্গৰ জীৱনৰ বিভিন্ন দিশ সামৰি আমি 2খন গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লৈছোঁ ৰাইটাৰ্ছ ফৰামৰ তৰফৰ পৰা। আৰু এই গ্ৰন্থ 2খন প্ৰকাশৰ বাবে এখন সম্পাদনা সমিতি আমি গঠন কৰিছোঁ। অমল নাৰায়ণ পাটোৱাৰীক সভাপতি, দীপাংক হাজৰিকা আৰু অনুপ তালুকদাৰক সম্পাদক, ডক্টৰ অসমী গগৈ, আৰাধনা শৰ্মা, মৌচুমী ব্ৰহ্ম, আৰতী কলিতা, বৈজয়ন্তী গোস্বামী আৰু মামণি পাটোৱাৰীক সদস্য হিচাপে লৈ এই সম্পাদনা সমিতিখন গঠন কৰা হৈছে। তাৰোপৰি আমি দেখিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে কিছুমান বোকাচুতীয়ৰ খেল আৰম্ভ কৰিছে। আমি সেইবিলাক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। কোনেও যাতে এই বিষয়টোত অন্য ফাললৈ নিয়াৰ চেষ্টা নকৰে। আমাৰ সকলোৰে উদ্দেশ্য হ'ল, সমগ্ৰ অসমবাসীক উদ্দেশ্য হ'ল আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আৰু সেই ন্যায়ৰ দাবীতহে আমি সকলোকে সৰব হ'বলৈ আহ্বান জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তদন্ত সঠিক ৰূপত আগবঢ়াই নিয়াৰ লগতে জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিবলৈ অসমত এখন বিশ্ববিদ্যালয়, গুৱাহাটী আৰু যোৰহাটত সমন্বয় ক্ষেত্ৰ, অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনকে ধৰি কেতবোৰ স্মৃতি বিজড়িত কাম তাৎক্ষণিকভাৱে ৰূপায়ণৰ বা পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ দিনটো অহা 19 ছেপ্টেম্বৰৰ দিনটো চৰকাৰীভাৱে জনতাৰ দিন হিচাপে পালন কৰাৰ উপৰিও জুবিন গাৰ্গৰ নামত এখন ৰেল প্ৰৱৰ্তনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। আৰু জীৱিত কালত আমি দেখিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াই চৰকাৰীভাৱেই হওক বা বিভিন্ন বঁটা বাহন তেখেতে ল'বলৈ বা নাপালে তাৰ বাবে আমি আচলতে এতিয়াহে অনুভৱ কৰিছোঁ। গতিকে জুবিন গাৰ্গক বিশ্ববিশ্ৰুত শিল্পী আছিল, কেৱল অসমীয়াৰে নহয়। এই শিল্পীগৰাকীক আমি ভাৰত ৰত্ন প্ৰদান কৰাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু ৰাইটাৰ্ছ ফৰাম অসমৰ উদ্যোগত যি ৰাজ্যিক অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠান হ'ব, তাত আমি 20খন গ্ৰন্থ এইবাৰ প্ৰকাশিত হ'ব আৰু এই গ্ৰন্থসমূহ সেই অধিৱেশনত আমি উন্মোচন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।